চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো লাইক কৰিব। নমস্কাৰ, মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাস 6 ৰ গণিতৰ যি দিয়া আছে এক্সাৰসাইজ 1b, তোমালোকৰ পেজ নম্বৰ 2 ত দিয়া আছে, 12 ত দিয়া আছে এক্সাৰসাইজ 1b2, পেজ নম্বৰ 12 ত। এইফালে দিয়া আছে অসমীয়া দি, ঠিক আছে, অনুশীলনী 1b। সো অসমীয়াটো মই স্ক্ৰিনৰ নিচতে উঠাই দিম আৰু তোমালোকক মই ইংৰাজীটো দেখাই দিম, কিয়নো তোমালোকক ইংলিশ দি এনসাৰ কৰিব লাগিব। অসমীয়া দি কৰিলে নহব, তথাপি অসমীয়াটো মই এনসাৰটো দি দিম যাতে তোমালোকৰ অসমীয়া ইংৰাজী দুটাই জানিব পাৰা। আমাক এক্সাৰসাইজ 1b 1 নম্বৰ বিলাক দিছে, গতিকে 1 ৰ এৰ 1 ৰ সলিউশন আমি কৰিম। কৈছে ইউজিং কমাস রাইট দা ফলোইং ইন নাম্বাৰস। কমা ব্যৱহাৰ কৰি এইবিলাক আমাক নাম্বাৰছত লিখিব কৈছে। আমাক 1 নম্বৰটো আমি সলিউশন কৰিম। এতিয়া আমাক কি দিছে যে 75 লাখ, অৰ্থাৎ 75 লিখিম প্ৰথমত, তাৰপিছত লাখ, থাউজেণ্ড, 100 এই কেইটাক আমি চাব লাগিব, ঠিক আছে। গতিকে লাখ লৈকে 75 লিখিলো। তাৰপিছত কি কৈছে থাউজেণ্ডৰ আগত কি কৈছে 69 কৈছে, গতিকে 69 লিখিম। তাৰপিছত থাউজেণ্ড গলে এতিয়া 100ৰ আগত কি কৈছে 300, গতিকে 3 লিখিম, আৰু 307 বুলি কৈছে, গতিকে 7 লিখিম। গতিকে 37 হৈ যাব, গতিকে শূন্য এটা লগাই দিম, গতিকে 307 হৈ গল। এতিয়া কমা ব্যৱহাৰ কৰি গতিকে আমি ইণ্ডিয়ান সিস্টেমটো ইউজ কৰিম। লিখিম যে ইন ইণ্ডিয়ান সিস্টেম, INDIAN, ইণ্ডিয়ান সিস্টেম কমা কেনেকৈ ব্যৱহাৰ কৰে তোমালোকে চোৱা। 7 5 6 9 3 0 7 আমি এক্সাৰসাইজ অনুশীলনী 1 শিকিছো যে কি 3 ঘৰ আগত 3 ঘৰ পিছত প্ৰথমত দশমিক দিব, কমা দিব লাগে, তাৰপিছত 2 ঘৰ 2 ঘৰকে আগবাঢ়ে। আৰু এতিয়া নতুন এটা শব্দ শুনিবা, এতিয়া ইন্টাৰনেশনাল বুলি কয়, যে ইন্টাৰনেশনাল, INTERNATIONAL, ইন্টাৰনেশনাল নাম্বাৰ সিস্টেম কেনেকৈ আগত ইউটিউবত তোমালোকে চাইছিলা যে 1 মিলিয়ন, 100 মিলিয়ন, 1 বিলিয়ন তোমালোকে শুনিছা নহয়, এইবিলাক হৈছে ইন্টাৰনেশনাল। এতিয়া যে তোমালোকে মোৰ ভিডিঅ' চাই আছা, মোৰ ভিডিঅ'ত কিমান ভিউজ হৈছে ধৰি ল 10k ভিউজ হৈ আছে, ঠিক আছে। 10k মানে কিমান 10000, k মানে 1000, ঠিক আছে, k মানে 1000, গতিকে 10 into k, 10k মানে 10000 কেনেকৈ ক'ব পাৰিলো, কাৰণ k এর মান হৈছে 1000, 10k মানে 10 into 1000, গতিকে কিমান হৈ যায় 10000 হৈ যায়, ঠিক আছে। গতিকে k ধৰি লওক 50k হৈ আছে, 50k মানে 50000, যদি 1 লাখ হৈ আছে মানে কি 100k হৈ আছে, 100k। গতিকে এইটো ভিডিও তোমালোকে 10k লাইক কৰি দিবা, মানে 10000টা লাইক যাতে মই পাওঁ, 10k লাইক, ঠিক আছে, কৰি দিয়াচোন 10k লাইক, 10k দেখাব যেতিয়া 10000টা লাইক হ'ব। গতিকে সেইটো হৈছে ইন্টাৰনেশনাল। গতিকে ইন্টাৰনেশনালত আমি কমা ব্যৱহাৰ কৰিম, এটো ৰাফৰ কাৰণে এনেকৈ বক্স বনাই দিবা। ইন্টাৰনেশনালত আমি এইটো বহাম 7 5 6 9 3 0 7। ইন্টাৰনেশনাল তোমালোকে মনত ৰাখিবা 3 ঘৰকে আগবাঢ়ে, গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াত কমা হ'ব, 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াত কমা হ'ব, গতিকে এনেকৈ আগবাঢ়ে, ঠিক আছে। ইন্টাৰনেশনালত পৰে 1,70,000 অযুত লাখ, ঠিক আছে। গতিকে এইটো পৰিব তোমালোকৰ 7 মিলিয়ন, ঠিক আছে, 7 মিলিয়ন, কাৰণ 10 লাখে 1 মিলিয়ন, গতিকে ইয়াত কিমান হৈছে 7 লাখ হৈ আছে, গতিকে 1,70,000 অযুত লাখ, গতিকে 70 লাখ পাৰ হৈছে, গতিকে 7 মিলিয়ন 7.5 মিলিয়ন সামথিং হ'ব। গতিকে এনেকৈ কমা আমি ব্যৱহাৰ কৰিলো। এতিয়া 2 নম্বৰটো হ'ব 2 নম্বৰ সলিউশন। 2 নম্বৰটো দিছে আমাক কি 9 crore 11,21,202, ঠিক আছে। গতিকে 2 নম্বৰটো আমি ধুনীয়াকৈ কৰিম। 2 নম্বৰটো দিছে আমাক যে 9 crore, অৰ্থাৎ 9 লিখিম আমি, crore গড়, এতিয়া লাখ চাম, লাখৰ আগত কি আছে 11 টো দিম, 11, এটা 1000 চাম, 1000ৰ আগত কি আছে 1000ৰ আগত 21 আছে, গতিকে 21 আমি লিখিম, 21, তাৰপিছত 202, গতিকে 202 মানে 202, এইটো হৈ যাব আমাৰ সলিউশনটো। গতিকে আমি লিখিম ইন ইণ্ডিয়ান সিস্টেম, SYSTEM, বা ডাইৰেক্ট দিব পৰা আগৰটো দ্বাৰা ইন ইণ্ডিয়ান এনেকৈ দিব পৰা, বা ইণ্ডিয়ান সিস্টেমো দিব পৰা। গতিকে 91121,202 দিয়া আছে, গতিকে ইণ্ডিয়ানত কি হয় প্ৰথমত 3 ঘৰ পিছত কম হয়, তাৰপিছত 2 ঘৰকে পিছত কমা হয়, মানে 1,70,000 অযুত লাখ নিযুত কোটি 9 crore 11,21,202, এইটোৱে কৈছে নহয় 9 crore 11,21,202। গতিকে এইটো এতিয়া আমি ইন্টাৰনেশনালত চাম, লিখিম। তোমালোকৰ পৰীক্ষাত যদি MCQ আহে
MCQ মানে 4টাকে উত্তৰ দিয়া থাকিব তাৰ ভিতৰত এটা শুদ্ধ থাকিব গতিকে MCQ তোমালোকক ইন্টাৰনেশ্যনেল তো আহিব পাৰে এটো গতিকে লিখিম ইন্টাৰনেশ্যনেল IN ইন ইন্টাৰনেশ্যনেল IN TER ইন্টাৰ NA TIONAL ইন্টাৰনেশ্যনেলত কি হৈ যাব 911212202 আছে গতি 3 ঘৰকে আগবঢ়িব 3 ঘৰ আগবঢ়িলে 1 2 3 ঘৰ আগবঢ়িলে বস এইটো হৈ যাব आंसर বুজি পাইছা এতিয়া নেক্সট তো কৰিম আমি এতিয়া আমাক 3 নম্বৰ প্ৰশ্নটো দিছে গতিকে একৰ এৰ 3 নম্বৰটো সমাধান কৰিম সমাধান বা সলিউশন ইংলিশ মিডিয়াম তোমালোকে গতিকে সলিউশন লিখিবা অসমীয়া মাধ্যম হলে কিন্তু সলিউশন লিখিব পৰা গৈছিল গতিকে অসমীয়া ইংৰাজীৰ কথা নাই ম্যাথছ মানে ম্যাথছ হয় সো গতিকে কি হৈছে কি 50 মিলিয়ন গতিকে 50 মিলিয়ন বুলি কৈছে ঠিক আছে 50 মিলিয়ন 50 মিলিয়ন দিম মানে 50 দিম এতে মিলিয়ন দত সাম 50 কৈছে 50 দিলো মিলিয়ন তাৰপিছত 800 বুলি কৈছে গতিকে 800 গতিকে 800 হ'ব 800 হ'ব 1000 গতিকে 1000 1500 গতিকে 1500 মানে এনেকুৱা হ'ব 5 একক 10 শতক হাজাৰ 1500 592 গতিকে এত হবে 90 এত হবে 2 ঠিক আছে ইয়াক যদি মই ভালকে লিখিব যাও 508001592 কৈছে গতি 92 এটো হৈ যাব উত্তৰ ঠিক আছে গতিকে যেহেতু ইয়াত ইন্টাৰনেশ্যনেল সিস্টেম দিয়া আছে মিলিয়নৰ কথা উল্লেখ কৰিছে গতিকে ইন্টাৰনেশ্যনেলতে হৈছে ঠিক আছে গতিকে 1 নম্বৰ 2 নম্বৰ ইন্ডিয়ান সিস্টেমত দিলে হৈ গলে হয় আৰু ইয়াত যি দিছে 50 মিলিয়ন গতিকে এটো হৈছে ইন্টাৰনেশ্যনেলত কৈছে গতিকে 3 ঘৰ কে আগ পৰিব গতিকে 1 ঘৰ দিগত 3 ঘৰ ইয়াত এটা হ'ব 1 ঘৰ দিগত 3 ঘৰ ইয়াত এটা হ'ব আৰু 1 ঘৰ দিগত 3 ঘৰ ইয়াত এটা হ'ব গতিকে আৰু সংখ্যা নাই লিখিব না লাগে গতিকে 8 আৰু 0 ৰ মাজত এটা হ'ব 1 আৰু 5 ৰ মাজত এটা হ'ব গতিকে এইটো হৈ যাব আমাৰ ইন্টাৰনেশ্যনেলত কমাৰ ব্যৱহাৰ এতিয়া আমি একৰ 4 নম্বৰটো কৰিম একৰ এৰ 4 নম্বৰৰ সমাধান কৰিম আমি অনুশীলনী কোনটো কৰি আছো অনুশীলনী এক্সাৰসাইজ আমি 1B কৰি আছো আমাক কৈছে 58 মিলিয়ন গতিকে 58 প্ৰথমত লিখিম 58 মিলিয়ন 26000 গতিকে মিলিয়নৰ পিছত 100 আহা নাই ডাইৰেক্ট 1000 আহিছে গতিকে 100 টো যদি স্কিপ হৈছে 100 টো যদি দিয়া না থাকে তাহলে আমি এটা শূন্য দিম কিয়নো 100 নাই গতিকে শূন্য এটা দিব লাগিব তাৰ পিছত দিছে 26000 গতিকে 26000 লিখিম 26202 গতিকে 202 202 এটো হৈ যাব আমাৰ উত্তৰটো ঠিক আছে এতিয়া আমি কমা বহাম 3 ঘৰ পিছত কমা হ'ব এটা দুটা তিনটা ইয়াত হ'ব কমা ঠিক আছে গতিকে এইটো হৈ যাব আমাৰ এৰ 4 নম্বৰটো উত্তৰ মই আশা কৰিছো তোমালোকে ধুনিয়াকৈ বুজি পাইছা এতিয়া আমাক 1 ৰ B নম্বৰ প্ৰশ্নটো দিছে 1 ৰ B 1 নম্বৰটো দিছে তোমালোকে চোৱা যে দিছে কি 970572001 দিয়া আছে গতিকে এতিয়া কৈছে যে ইউজিং কমাস রাইট দা ফলোইং নাম্বাৰস অ্যাকর্ডিং টু দা ইন্ডিয়ান সিস্টেম অফ নিউমেৰেশন মানে আমাক ভাৰতীয় প্ৰণালীত তলৰ সংখ্যাবোৰত শুদ্ধকৈ কমা বহুৱাবলৈ কৈছে আমাক প্ৰথমত এইটো দিছে এই নম্বৰটো আমি ভাৰতীয় প্ৰণালীত আমি কেনেকৈ বহাম লিখিম যাতে ইন ইন্ডিয়ান সিস্টেম IN DIN ইন্ডিয়ান সিস্টেম SYSTEM ইন্ডিয়ান সিস্টেমত বুলি কৈছে যে ইন্ডিয়ান সিস্টেম অফ নিউমেৰেশন গতিকে ইন্ডিয়ান সিস্টেম of numeration কথাটো লিখ কৰিব numeration 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 ইমান কৰি লিখিলে তোমালোকে ডাইৰেক্ট একৰ সলিউশন এনেকৈ লিখিবা যে একৰ সলিউশন গতিকে মই ইমানখিনি নিলিখো ঠিক আছে যে ইমানখিনি মই লিখিব ইচ্ছা নাই গতিকে নিলিখিব পাৰা একো কথা নাই ডাইৰেক্ট 1 ৰ B 1 ৰ সলিউশন দি এনেকৈ লিখিবা কমা ব্যৱহাৰ কৰিব কৈছে গতিকে 9705 দিছে গতিকে 9705 দিছে 9705727201 দিছে সো গতিকে আমি ডাইৰেক্ট কমা বহাম তথাপি आंसर হৈ যাব গতিকে ইন্ডিয়ান সিস্টেম কি হয় প্ৰথমত 3 ঘৰ আগত কমা হয় গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ তাৰপিছত 2 ঘৰকে আগবঢ়ি গতি এটা দুটা ইয়াত হ'ব কমা এটা দুটা ইয়াত হ'ব কমা গতিকে এইটো হৈ যাব ইন্ডিয়ান সিস্টেম ঠিক আছে ইমান শৰ্টকাট এতে 2 নম্বৰটো দিছে কিমান 1 2 3 4 চাৰিটা নহয় দুটা 046 চাৰিটা নহয় দুটা 046 গতি কেনেকৈ কমা বহাম 3 ঘৰ পিছত কমা বহাম 2 ঘৰ আগুৱাই দিম 2 ঘৰ আগুৱাই দিম গতি এইটো হৈ গল এটা 3 নম্বৰটো কৈছে 98423107 98423107 98423107 98423107 এইটো দিছে গতিকে কমা বহাম 3 ঘৰ পিছত পিছুৱাই দিম 2 ঘৰ বাস সিম্পল বুজি পাইছা এতিয়া নেক্সট আমাক দিছে
সি নম্বৰ দিছে গতিকে আমি সি কৰিম 1 ৰ সি সিৰ 1 নম্বৰটো কৰিম সলিউশন কৰিম 1 ৰ সি কি দিছে আমাক যে ইউজিং কমাস রাইট দ্য ফলোইং নাম্বাৰস অ্যাকর্ডিং টু দ্য ইন্টারন্যাশনাল নাম্বাৰ সিস্টেম নিউমেৰেশন ইন্টারন্যাশনালত লিখিব গৈছে অৰ্থাৎ 3 ঘৰ 3 ঘৰ 2 ঘৰ গাব লাগে তে 1 নম্বৰটো আমাক দিছে যে 79821902 গতিকে ইন্টারন্যাশনালত কি হয় প্ৰথম 3 ঘৰ হয় তাৰপিছত 3 ঘৰ হয় তাৰপিছত 2 ঘৰ হয় গতিকে তাৰ তিনিটা সংখ্যা নাই গতিকে ইয়াতে ৰখি দিম এতে 2 নম্বৰটো কৰিম 2 নম্বৰ দিছে 9995810 9995810 এইটো দিছে 2 নম্বৰটো গতিকে কমা কিমান হ'ব 1 ঘৰ 2 ঘৰ 3 ঘৰ বাদ দি কমা হ'ব 1 ঘৰ 2 ঘৰ 2 ঘৰ বাদ দি কমা হ'ব সৰি 3 ঘৰ বাদ দি কমা হ'ব আকৌ ইয়াত কমা হ'ব ঠিক আছে 8 আৰু 1 ৰ মাজত কমা হ'ব 9 আৰু 9 ৰ মাজত কমা হ'ব নেক্সট 3 নম্বৰ প্ৰশ্নটো দিছে 3 নম্বৰটো দিছে একক 10 শতক হাজাৰ অযুত লাখ নিযুত কোটি গতিকে একক 10 শতক হাজাৰ অযুত লাখ নিযুত কোটি অৰ্থাৎ 40 মিলিয়ন ঠিক আছে 48 মিলিয়ন একক 10 শতক হাজাৰ অযুত লাখ 48 মিলিয়ন 94381 গতিকে 48094 381 গতিকে কমা হ'ব 3 ঘৰ বাদ দিম 1 ঘৰ 2 ঘৰ 3 ঘৰ বাদ দিম ইয়াত কমা হ'ব 1 ঘৰ 2 ঘৰ 3 ঘৰ বাদ দিম ইয়াত কমা হ'ব বাস এইটো হৈ গ'ল আমাৰ একৰ সিৰ উত্তৰটো বুজি পাইছা এতিয়া নেক্সট পেজত দিছে তোমালোকৰ পেজ নম্বৰ 14ত নেক্সট কোশ্চেন বিলাক আছে ওপৰত তোমালোকে ওপৰত চোৱা ইয়াত চোৱা পাইছা দেখা পাইছা যে ডি বুলি দিয়া আছে গতিকে অর্থ সি লৈকে কৰিলো এতিয়া আমি একৰ ডি লৈকে কৰিম ঠিক আছে 1 নম্বৰে কৰি আছো না মই চেক কৰিব 1 ৰ ডি গতিকে 1 ৰ ডি নম্বৰ the ডিৰ 1 নম্বৰৰ সলিউশন কৰিম আমি আমাক কি দিছে প্ৰশ্নটো তোমালোকে পঢ়িছা প্ৰথমত যে fill in the blanks of the following with appropriate numbers মই অসমীয়াটো স্ক্ৰিনৰ নিচত দি দিছো যে তলৰ খালি ঠাইত উপযুক্ত সংখ্যা বহুৱাবলৈ কৈছে উপযুক্ত 1 নম্বৰটো আমাক কি দিছে যে একক 10 শতক হাজাৰ অযুত লাখ 1 লাখ দিছে অৰ্থাৎ 1 লাখত কেইটা শূন্য থাকে 5টা শূন্য থাকে 5টা শূন্য দিম 3 ঘৰ ইয়াত হল ইন্ডিয়ান সিস্টেম 3 ঘৰ 2 ঘৰ 2 ঘৰকে আগবাৰে গতিকে আমাক প্ৰথমত কি দিছে খালি ঠাই দিছে ইনটু 10000 দিছে T H O U S A N D 1000 দিছে ঠিক আছে গতিকে 10000 কিহৰ লগত পূৰণ কৰিলে আমি 1 লাখ পাব গতিকে 10000 ৰ লগত 10000 মানে কিমান আপোনালোকক এক সাইডত দেখাই দিও 10000 মানে কিমান 10000 একক 10 শতক হাজাৰ 10000 ৰ লগত কি পূৰণ কৰিলে আমি 1 লাখ পাম আমি 10 পূৰণ কৰো আমি 1 লাখ পাম সো তোমালোকে 0.00 0.00 0.00 0.00 0.1 0 লগত যি সংখ্যা পূৰণ কৰা 0 হয় 1 0 0 1 1 গুণ 1 1 0 যা 0 1 0 যা 0 1 1 গুণ 1 গতিকে যোগ কৰিলে 0 0 0 0 0 1 কিমান পালো একক 10 শতক হাজাৰ অযুত লাখ 1 লাখ পালো গতিকে 5টা শূন্য পাই গলো দেখিছা 10 পূৰণ কৰিলে আমি 1 লাখ পাই যাও গতিকে ইয়াত লিখিম 10 উপযুক্ত সংখ্যা লিখিব কৈছে এপ্ৰোপ্ৰিয়েট সংখ্যা গতিকে 10 হ'ব ইয়াত হ'ব 10 সমান 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 সমানটো এইফালে দিম সমান 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 কি দিছে 100 ত দিছে এইবাৰ দিছে আমাক 100 ত ঠিক আছে 100 ত S U N D R E D S 100 ত দিছে ঠিক আছে কিমান 100 কৰিলে আমি 1 লাখ পাম সোতে আমি চেক কৰি চাব লাগিব কিমান 100 কৰিলে 1 লাখ পাম গতিকে 100 গতিকে আমাক কিমান 5টা শূন্য লাগে গতিকে 1 2 3 4 5টা শূন্য লাগে গতিকে 100 ত দুটা শূন্য আছে গতিকে আমাক তিনিটা শূন্য লাগে অৰ্থাৎ আমাক 1000 দি যদি আমি পূৰণ কৰি দিও তেনলে আমি 1 লাখটো পাই যাম ঠিক আছে আমি 1 লাখ পাই যাম বুজি পাইছা তোমালোকে 1000 দি 100 পূৰণ কৰা বা 1000 ক তোমালোকে 100 দি পূৰণ কৰা তোমালোকে 1 লাখ পাই যাবা গতিকে 100 দিছে গতিকে 100 দি আমাক 1000 পূৰণ কৰিব লাগিব গতিকে আমি 1000 দিম ইয়াত 1000 ঠিক আছে নেক্সট দিছে ইজ ইকুয়াল টু টেন্স দিছে টেন্স ইজ ইকুয়াল টু টেন্স দিছে ড্যাশ টেন্স T E N S টেন্স টেন্স মানে 10 10ৰ লগত কি পূৰণ কৰিলে আমি 1 লাখ পাম গতিকে আমি 10000 পূৰণ কৰিও 1 লাখ পাই যাম কিয়নো ইয়াতে 4টা শূন্য 1 2 3 4 10 পূৰণ কৰিলে এটা শূন্য এড হ'ব গতিকে 5টা শূন্য পাই যাম ঠিক আছে গতিকে অৰ্থাৎ 10000 আমি পূৰণ কৰিম 10000 ঠিক আছে
10000 হৈ যাব উত্তৰটো বুজি পাইছা প্ৰথমটো হ'ব 10 তাৰ পিছতটো হ'ব 1000 তাৰ পিছতটো হ'ব 10000 ঠিক আছে একর ডি 1 নম্বৰটো উত্তৰ কৰিলো গতিকে এইখিনি ৰাফ কৰিছে ৰাফখিনি তোমালোকে বক্সত ভৰাই দিবা তোমালোকে পৰীক্ষাত গৈ তোমালোকে এনেকৈ ৰাফ কৰিব পাৰিবা ঠিক আছে ৰাফ কৰিলে তোমালোকে পৰীক্ষাৰ বহিত এনেকৈ বক্স বনাই দিবা তেতিয়া শিক্ষাগুৰুৱে ভাল পাব যে তোমালোকে নিজে নিজে কৰিছা বুজি কৰিছা মাৰ্ক তোমালোকক বেছি দিয়া হ'ব বুজি পাইছা এতিয়া আমাক ডিৰ 2 নম্বৰটো দিছে আমি কৰিছো 1 ৰ ডিৰ 2 নম্বৰ এক্সাৰসাইজ এটো কিমান অনুশীলনী কিমান এটো হৈছে 1b মানে অধ্যায় 1b সো আমাক কিমান দিছে 9 সলিউশন আমি কৰিম আমাক দিছে 94,35,992 এটো কোনটো সিস্টেমত দিছে ইন্টারন্যাশনাল সিস্টেমত দিছে নে ইন্ডিয়ান সিস্টেমত দিছে যে দেখা পাইছো যে 3 ঘৰ পিছত কমা হৈছে তাৰ পিছত 2 ঘৰকে আগবাঢ়িছে গতিকে এটো কি ইন্ডিয়ান সিস্টেমত কমা হৈছে ঠিক আছে গতিকে এনেকুৱা এমসিকিউ আহিব কিন্তু এনেকুৱা দিছে সো গতিকে আমি লিখিম কি প্ৰথমত কি কৰিব 9 into বিস্তৃতৰ ওপৰত যাও আমি 9 into 1 গতিকে এটা সংখ্যা আছে 1 2 3 4 5 6টা সংখ্যা আছে 6টা শূন্য লিখিম 1 2 3 4 5 6টা শূন্য লিখিম যোগ 4 আছে 4 লিখিম গতিকে খালি ঠাই দিছে নহয় খালি ঠাইবোৰ এনেকৈ তোমালোকে ভৰাবা ঠিক আছে গতিকে তাৰ পিছত 4 into 1 কেইটা শূন্য আছে 1 2 3 4 5টা শূন্য আছে 5টা শূন্য দিম 5টা শূন্য দিলো তাৰ পিছত প্লাস কেইটা আছে 1 2 3 4 5 6টা আছে 6টা আহিব 1 2 দুটা পালো গতিকে আৰু এটা ওলাম এতে 3 into 1 1 2 3 4টা সংখ্যা আছে 3 20 ফলে 4টা শূন্য আহিব যোগ এতে 5 দি দিম 5 পূৰণ 1 5 পূৰণ 1 আমাক কৰিব লাগিব 1 টো দিব লাগিব পূৰণ ঠিক আছে 5 ৰ পিছফালে 3টা শূন্য সংখ্যা আছে 3টা শূন্য দিম যোগ 9 আছে 9 লিখিম 9 into 1 কেইটা সংখ্যা আছে এটা দুটা সংখ্যা আছে দুটা শূন্য দিম যোগ 9 আছে গতি 9 লিখিম 9 into ইফালে এটা সংখ্যা আছে গতি 1 টো লিখিব লাগিব এটা সংখ্যা আছে এটা শূন্য দিম যোগ 2 আছে গতিকে 2 লিখিম 2 into 1 সংখ্যা নাই পিছফালে আৰু শূন্য দিব না লাগে গতি এইটো হৈ যাব উত্তৰটো ঠিক আছে 1 2 3 4 5 6টা দিছে 1 2 3 4 5 6 7টা আমি পাই গলো দেখোন ঠিক আছে আমি এক কথা নাই 7টা পাই গলো কি কথা আছে বুজি পাইছা এনেকৈ তোমালোকক উত্তৰটো কৰিব লাগিব কিন্তু দেই সো তোমালোকে ইচ্ছা কৰিলে তোমালোকে পূৰণ কৰিব পাৰা তোমালোকে এইটোৰ আনসাৰ এনেদৰে লিখিব পাৰা অৰ যে 94,35,992 এইটো কৰিলে আনসাৰ হৈ যাব উত্তৰ হৈ যাব সমাধান হৈ যাব এনেকৈ কৰিলে হৈ যাব মই বেলেগ এটা নিয়ম দেখাই দিও এনেকুৱা দিছে নহয় যদি আমাক খালি ঠাই দিছে গলি খালি ঠাইত যে 9 into 1,70,000 উজুত লাখ 10 লাখ কৰিলে কিমান হৈ যায় এইটো পূৰণ হৈ যাব অৰ্থাৎ 9 লাখ হৈ যাব 9 into 10 লাখ গতিকে 9 কেইটা শূন্য আছে 1 2 3 4 5 6টা শূন্য আছে 6টা শূন্য লগাই দিম গতি 1 2 3 4 5 6 1,70,000 উজুত 1,70,000 উজুত লাখ 90 লাখ পাই যাও ঠিক আছে তাৰ পিছত যোগ 4 পূৰণ 10,000 1,70,000 উজুত লাখ 4 পূৰণ 1 লাখ কিমান হয় 4 লাখ হৈ যায় গতি 4 লাখ লিখিম 4 লাখত কেইটা শূন্য থাকে 5টা শূন্য থাকে 5টা শূন্য দিম যোগ 3 into 1 10,000 কিমান হৈ যায় 30,000 হৈ যায় ঠিক আছে 30,000 পালো তাৰ পিছত যোগ 5 into 1,000 5,000 হৈ যায় 5,000 লিখিম যোগ 9 into 100 900 হৈ যায় 900 যোগ 9 into 10 90 হৈ যায় 90 যোগ 2 into 1 2 হৈ যায় ঠিক আছে এনেকৈ আমি কৰিব পাৰি ঠিক আছে গতি নেক্সট সমান সমান লাইনত তোমালোকে এইটো লাইন লিখিব পাৰা তোমালোকে অকল এইটো কৰিলে আনসাৰ হৈ যাব ওপৰটো আৰু নহলে তোমালোকে এইটো কৰিলে আনসাৰ হৈ যাব আৰু তোমালোকে যদি ইচ্ছা কৰা যে দুটাই লিখিব পাৰা ঠিক আছে ইয়ালৈকে হৈ যাব এটা আনসাৰ ইয়ালৈকে বেলেগ মেথড দি কৰাই দিছো তোমালোকৰ যেটো ইচ্ছা এটো কৰাব পাৰা ইয়াত এটা খালি ঠাই তোমালোকে এক্সট্ৰাকে দি লবা ঠিক আছে কিয়নো 1 2 3 4 5 6 7টা হৈছে ইয়াত কেইটা আছে 1 2 3 4 5 6 আৰু এটা হ'ব 7টা এতিয়া আমাক নেক্সট প্ৰশ্ন দিছে ই নম্বৰটো তোমালোকে কিতাপত চোৱা ই নম্বৰ প্ৰশ্নটো চোৱা একো ই দিছে রাইট দা প্লেস ভ্যালু অফ দা আন্ডারলাইন ডিজিট গিভেন বিলো ইন বোথ ইন্ডিয়ান এন্ড ইন্টারন্যাশনাল নিউমেৰেশন সিস্টেম অৰ্থাৎ আমাক যে কৈছে অসমীয়া ধৰে তলৰ আস্তনা অংক কেইটাৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মান লিখিবলৈ কৈছে লিখা বুলি কৈছে যদি আমাক এক নম্বৰটো কি দিছে যে 8 7 4 5 6 2 1 0
2 দিছে 4 দিছে আৰু 8 দিছে এইটো আমাক ইন্টাৰনেশ্যনেল আৰু ইন্ডিয়া লাগে গতিকে লিখিম যতব ইন ইন্ডিয়ান in INDIAN Indian 8 place value গতিকে ইন্ডিয়ানত কি পৰো 1 10 100 1000 10000 তাৰপিছত 10000 লাখ 10 লাখ crore 10 crore ঠিক আছে গতিকে এনেকৈ পৰো ইন্ডিয়ানত গতিকে 8 ৰ প্লেস কিমান হ'ব = 8 কেইটা সংখ্যা আছে গতিকে 8 * 1 1 2 3 4 5 6 7টা সংখ্যা আছে 7টা শূন্য দিম 1 2 3 4 5 6 7 অৰ্থাৎ প্লেস ভ্যালু কিমান পালো 8 * 1 2 3 4 5 6 7টা শূন্য লগাই দিম হৈ গল 1 2 3 4 5 6 আৰু এটা তো এইটো হৈ যাব এইটোৰ প্লেস ভ্যালু এতে 4 ৰ কৈছে 4 ৰ প্লেস ভ্যালু কি হ'ব 4 ৰ প্লেস ভ্যালু মই ডাইৰেক্ট কৰো 4 পিছফালে কেইটা সংখ্যা আছে 1 2 3 4 5টা সংখ্যা আছে তো 5টা শূন্য দি দিম ঠিক আছে 1 2 3 4 5 এটো এটা গল তাৰপিছত 2 ৰ প্লেস ভ্যালু কৈছে 2 ৰ প্লেস ভ্যালু কৈছে 2 ৰ প্লেস ভ্যালু PLAC প্লেস ভ্যালু 2 গতি পাঁচফালে কেইটা সংখ্যা আছে দুটা আছে গতি দুটা শূন্য আহিব দুটা শূন্য 200 ঠিক আছে অৰ্থাৎ 2 1 10 100 200 তাৰ মানে এতিয়া আমি ইন্টাৰনেশ্যনেল সিস্টেমত আমি চাম ইন্টাৰনেশ্যনেল the end in অসমীয়াত আৰু বুলি কয় in international system INTER international NATIONAL international system SYSTEM গতিকে in international systemত আমি চাম জি আমি তিনি ঘৰ পিছে যে কমা লগা হেতু সিস্টেমত international systemত আমাক এইটো লব লাগে গতিকে এইটো মই নিচত লিখি দিও 87456210 87456210 দুইৰ তলত আছে চাৰিৰ তলত আছে আৰু আঠৰ তলত আছে গতিকে আমি লিখিম যে 8 প্লাস ভ্যালু কিমান আছে তোমালোকে পঢ়িছ যে আমি কি পঢ়ো ইন্টাৰনেশ্যনেলত কি পঢ়ো 1 10 100 100 ৰ পিছত কি কৰো 1000 1000 ৰ পিছত আমি যেনেকা ইন্ডিয়ানত কৰো 10000 কিন্তু ইন্টাৰনেশ্যনেলত ব্লেক কয় ঠিক আছে ঠিক আছে 1 10 100 অৰ্থাৎ একক দহ শতক হাজাৰ 10000 এতিয়া 100000 বুলি কয় ঠিক আছে ইয়াত আমি 1 লাখ বুলি কওঁ ইন্ডিয়ান সিস্টেমত আমি 1 লাখ অৰ্থাৎ 1 লাখ বুলি কওঁ ইয়াত কয় 100000 এটো মনত ৰাখিব লাগিব 100000 তাৰ পিছত আহে মিলিয়ন তাৰ পিছত 10 মিলিয়ন তাৰ পিছত আহে 100 মিলিয়ন গতিকে আমাক এটা শূন্য চাব লাগিব শূন্য কেইটা আছে যে 8 লিখিম গতিকে 8 1 2 3 4 5 6 7টা আছে গতিকে 7টা শূন্য আহিব 1 2 3 4 5 6 7টা শূন্য আহিব গতিকে 7টা শূন্য কত আহে অৰ্থাৎ কিমানটা ডিজিট হল 1 2 3 4 5 6 7 একক দহ শতক হাজাৰ অযুত লাখ নিযুত কোটি 8 কোটি আছে ঠিক আছে 8 কোটি গতিকে আমি 8 লিখিম 8 লিখাৰ পিছত ডিজিট তোমালোকে চোৱা 1 2 3 4 5 6 7টা আছে গতিকে 7 ত কত আছে 1 2 3 4 5 6 7 গতিকে মিলিয়ন হৈ যাব ঠিক আছে গতিকে 8 মিলিয়ন একক দহ শতক হাজাৰ অযুত লাখ নিযুত কোটি গতিকে 8 কোটি মানে 8 মিলিয়ন গতিকে 8 মিলিয়ন নহও সাগে 10 মিলিয়ন হৈ যাব কিয়নো তোমালোকে চোৱা যে 1 2 3 4 5 6 7টা শূন্য থাকিলে 10 মিলিয়ন হয় গতিকে কিমানটা শূন্য আছে 1 2 3 4 5 6 7টা শূন্য আছে 10 মিলিয়ন হ'ব গতিকে 8 10 মিলিয়ন MILLION মিলিয়ন ঠিক আছে 4 গতিকে 4 প্লেস ভ্যালু চাম 4 প্লেস ভ্যালু PLAC প্লেস প্লেস ভ্যালু VALU তোমালোকৰ পেজ নম্বৰ 10 11 ভালকে চাবা পঢ়িবা ভালকে 4 কেইটা শূন্য হ'ব 1 2 3 4 5টা শূন্য হ'ব গতিকে 5টা শূন্য লিখিম 5টা শূন্য গতিকে 5টা শূন্য কত আছে তোমালোকে চোৱা 1 2 3 4 5 5টা শূন্য ইয়াত আছে গতিকে কি হ'ব 100000 হ'ব গতিকে 400000 ACUNDRED 100000 THOUSAND ঠিক আছে তোমালোকে যেতে পঢ়িবা যে 400000 মানে 3 ঘৰ গতিকে একক দহ শতক হাজাৰ ঠিক আছে গতিকে 400000 তাৰমানে 400000 বুজাইছে 400000 এতিয়া 2 ৰ প্লেস ভ্যালু কৈছে গতিকে 2 ৰ প্লেস ভ্যালু লিখিম যে 2 প্লেস ভ্যালু গতিকে 2 কিমান আছে 1 10 100 আছে গতিকে এটো সহজ হ'ব গতিকে 200 SUNDRED 100 কাৰণ পিছফালে দুটা শূন্য থাকিলে 2 আছে মানে 200 হ'ব দুটা শূন্য থাকিলে 100 ত হয়
100 ডাইৰেক্ট এটো 100 লিখিব পাৰি ঠিক আছে এটো গল আমাৰ 1 ৰ ইৰ 1 নম্বৰটো এতিয়া এই 2 নম্বৰটো কৰিম এতিয়া ইৰ 2 নম্বৰটো দিছে আমাক ঠিক ইৰ 2 নম্বৰটো কৰিম 2 নম্বৰ দিছে 7 8 9 9 9 9 এই 3 নম্বৰ 9 ৰ তলত দিছে আৰু 8 ৰ তলত দিছে গতিকে এই গেটাৰ প্লেস ভ্যালু আমাক ইন্ডিয়ান আৰু ইন্টাৰনেশনাল ওলাব লাগে গতিকে লিখিম যে ইন ইন্ডিয়ান সলিউশন কৰি আছো আমি in Indian INDIAN Indianot কি হ'ব 8 place value 8 place value কি মান হৈ যাব 8 1 2 3 4টা সংখ্যা আছে 4টা শূন্য দিম 4টা শূন্য অৰ্থাৎ কিমান পালো একক দশক শতক হাজাৰ গতিকে একক দশক শতক 1 10 100 1000 10000 পালো গতিকে এনেকৈ লিখিব পৰা 8 10000 T S O U SAND 10000 ঠিক আছে 4টা শূন্য থাকিলে কি হয় 10000 হয় তোমালোকে এইটো তোমালোকৰ পেজ নম্বৰ 10 ত তোমালোকৰ টেবুলটো দিয়া আছে এইটো ইন্ডিয়ান সিস্টেমৰ কাৰণে তোমালোকৰ পেজ নম্বৰ দিয়া আছে এইটো দিয়া আছে ঠিক আছে ইয়াত আছে 4টা শূন্য চালে সোৱাত কিমান হয় ইয়াত আছে 4টা শূন্য 1 2 3 4টা শূন্য হলে 10000 হয় ঠিক আছে এখানে 10000 আমি লগাই দিলো এতিয়া 9 দিছে গতিকে 9 প্লেস ভ্যালু গতিকে 9 প্লেস ভ্যালু গতিকে 9 দুটা সংখ্যা পাঁচ ফলে গতিকে দুটা শূন্য দিম গতিকে 900 গতিকে 900 ACUNDRED গতিকে 1 10 100 1000 10000 লৈকে ঠিকে আছে লাখত গৈ দিগদাৰ হৈ যায় লাখত কয় 100000 বুলি কয় ইন্টাৰনেশনালত কিন্তু আমাৰ ইন্ডিয়ান সিস্টেমত কয় লাখ বুলি কয় কিন্তু ইন্টাৰনেশনালত কি কয় লাখ বুলি নকয় কিন্তু এটো গল এটো এতিয়া আমি ইন্টাৰনেশনাল সিস্টেমত চাম এখিনি দেখা পাইছা এটো ধুনিয়াকে এতিয়া আমি ইন্টাৰনেশনাল যে লিখিম এন্ড মানে আৰু ইন ইন্টাৰনেশনাল মানে আন্তৰ্জাতিক তোমালোকৰ ইংৰাজীটো মই দেখাই অসমীয়াটো দেখাই দিও মানে আন্তৰ্জাতিক হ'ব ইন্টাৰনেশনাল মানে আন্তৰ্জাতিক পদ্ধতি ঠিক আছে লিখিম ইন মানে আৰু আন্তৰ্জাতিকত হ'ব INTERNATIO এনে ইন্টাৰনেশনালত প্লেস ভ্যালু কি হ'ব 8 প্লেস ভ্যালু তো 8 প্লেস ভ্যালু কিমান হৈ যাব 8 আছে নহয় গতিকে 8 গতিকে 1 2 3 4টা শূন্য আছে 4টা শূন্য হ'ব 4টা শূন্য একক দশক শতক হাজাৰ 80000 ঠিক আছে গতিকে 4টা শূন্য থাকিলে কি হয় তোমালোকে টেবিলটো চোৱা ধুনিয়াকে টেবিলত দিয়া আছে টেবিলটো পেজ নম্বৰ 10 দিয়া 4টা শূন্য থাকিলে কি হয় তোমালোকে চোৱা ইয়াত 4টা শূন্য 1 2 3 4টা শূন্য থাকিলে 10000 হয় গতিকে 10000 লিখিম অৰ্থাৎ এইটো সেমে থাকিব 8 10000 THOUSAND ঠিক আছে থাউজেন্ডস এসটা লগাই দিবা পিছফালে নিদিলে একো কথা নাই 1000 বুলি দিলে হৈ যাব 8000 এসটা লগাই দিবা ভাল দেখা যাব থাউজেন্ডস যেহেতু প্লুরাল নাম্বার আছে সিঙ্গুলার থাকলে নিদিলো হয় এটো এসটা লগাই দিবা লাস্ট থাউজেন্ডস ঠিক আছে আৰু নয়ৰ প্লেস ভ্যালু লাভ লাগিছে নয়ৰ প্লেস ভ্যালু ইজ ইকুয়াল টু 9 কিমান আছে দুটা সংখ্যা আছে দুটা শূন্য দিম গতিকে 9 দুটা শূন্য থাকিলে কি 100 বুলি কয় গতিকে 100 ACUNDREDS hundreds ঠিক আছে বুজি পালো এতিয়া F নম্বৰটো দিছে যে হাউ মেনি ডিজিটস আর देयर इन 10 crore মানে 10 কোটিত কিমানটা অংক আছে গতিকে আমি 10 কোটি চাও কিমানটা হয় মানে 10 কোটি গতিকে 1 0 0 0 0 0 0 একক দশক শতক হাজাৰ উজুত লাখ নিযুত কোটি 1 কোটি হল নহয় গতিকে আমি কোৰৰ কৈছে গতিকে আমি ইন্ডিয়ান সিস্টেমত কম তিনিটাত যাব তাৰপিছত দুটাকে যাব গতিকে কেইটাৰ ডিজিট আছে ইয়াত 1 2 3 4 5 6 7 8টা আছে ঠিক আছে আমাৰ কতবা ভুল হল 10 crore বুলি কৈছে নহয় গতিকে এটি আমি 1 crore হে পালো গতিকে আৰু এটা শূন্য দিব লাগিব ঠিক আছে গতিকে আৰু এটা শূন্য দিম ঠিক আছে গতিকে একক দশক শতক হাজাৰ উজুত লাখ নিযুত কোটি 10 কোটি 10 crore দিকমা হ'ব এনেকুৱাই গতিকে 1 2 3 4 5 6 7 8 9টা সংখ্যা পালো গতিকে 9 ডিজিট লিখিম গতিকে 9 ডিজিট DIGIT ডিজিট ঠিক আছে সংখ্যা বা অংক 9 অংক অসমীয়া হ'ব 9 অংক অসমীয়া লিখিব দৰকাৰ নাই জাস্ট ইংলিশটো জানি লও এইটোৱে পৰীক্ষাত লিখিব লাগিব ঠিক আছে এতিয়া জি নম্বৰটো দিছে জি নম্বৰটো আমি এটা সমাধান কৰিম
জি নম্বৰটো আমি এটা সমাধান কৰিম ঠিক আছে জি নম্বৰ দিছে হোৱাট ইজ দ্য প্লেচ ভ্যালু অফ 10 লাখ ইন ইন্টাৰনেশ্যনেল সিস্টেম তে জি নম্বৰ সলিউশন তে 10 লাখ আমি লিখিম 10 লাখ একক দহক শতক হাজাৰ অযুত লাখ 10 লাখ পাই গলো গতিকে ইন্টাৰনেশ্যনেল সিস্টেমত কি হৈ যাব প্লেচ ভ্যালুটো গতিকে ইন্টাৰনেশ্যনেল সিস্টেমত আমি এটো ইন্ডিয়ানত কৰি আছো 10 লাখ গতিকে ইন্টাৰনেশ্যনেল 10 লাখে 1 মিলিয়ন হয় গতিকে 1 মিলিয়ন তোমালোকে ইউটিউব চাও না 1 মিলিয়ন ভিউজ মানে 10 লাখ ভিউজ হৈছে ঠিক আছে 1 মিলিয়ন অর লিখিব পৰা 1 মিলিয়ন MILLION 1 M মানে মিলিয়ন বুজায় গতিকে 1 মিলিয়ন সো আমি 1 বি শেষ কৰিলো নেক্সট ভিডিও তোমালোকৰ ভিডিওটো ডেসক্ৰিপশন তোমালোকে চেক কৰিবা নেক্সট ভিডিওটো দিয়া আছে নেক্সট ভিডিওত আমি এক্সাৰসাইজ 1C কৰিম তোমালোকৰ অনুসুলনি 1C কৰিম নেক্সট ভিডিও তোমালোকে ডেসক্ৰিপশন পাই যাবা নহলে মোৰ নাম যি লিখা আছে APL ৰহমান তাতে ক্লিক কৰি তোমালোকে প্লে লিষ্টত গৈ ক্লাস 6 ম্যাথ বুলি লিখা আছে ক্লাস 6 ম্যাথছ ইংলিশ মিডিয়াম বুলি লিখা আছে হেতু ক্লিক কৰি তোমালোকে চাও পাৰিবা ঠিক আছে সো আজিলৈকে আহো বাই বাই টেক কেয়াৰ ভিডিওটো লাইক কৰি দিবা দেই